একচুৱেলি যোৱা 26/11/2020 তাৰিখে আমাক এটা কমপ্লেইন দিলে যে আমাৰ ইয়াৰ পৰাই এখন গাড়ী বিস্কুট ভৰ্তি গাড়ী প্ৰায় 1450 কাৰ্টুন বিস্কুট লৈ পেলাই ডাঙৰ ট্ৰাক আৰু এখন লৈ পেলাই গ'ল, কিন্তু ৰাতিপুৱা যেতিয়া ড্ৰাইভাৰক কণ্টেক্ট কৰে ড্ৰাইভাৰক কণ্টেক্ট নাপায়, আমাক ৰিপৰ্ট কৰিলে। সেইটো মতে আমাৰ ৰিপৰ্ট কৰাৰ পিছত আমি এটা ঘটনাটো আমি চিন্তা কৰিলোঁ, যিহেতু নাই যেতিয়া আমি এটা ৰুজু কৰিলোঁ গোচৰ আপোনাৰ 610/2010 মঙলদৈ বেছ কেছ নাম্বাৰ। সেইটো মতে আমাৰ আয়ো হিচাপে আমাৰ কৃষ্ণকান্ত লস্কৰক আমি নিযুক্তি দিলোঁ। তেওঁ এটা টীম লৈ পেলাই মাননীয় SP মহোদয় দৰং অমিত ভূঞা ছাৰ আৰু উজ্জ্বল প্ৰতিম বৰুৱা এডিশ্যনেল SP ছাৰ আমি এটা প্লেন বনালোঁ। বনাই পেলাই আমি এটা মোবাইল বিশেষকৈ মোবাইল কানেকশ্যনবিলাক চালোঁ। চ' আমি ইতিমধ্যে আমি খবৰ পালোঁ যে ড্ৰাইভাৰজনক আমাৰ কমলপুৰ আৰক্ষী থানাত মানে তেওঁক পাইছে মানে অলপ মানে বিপৰ্যস্ত অৱস্থাত। লগে লগে আমাৰ টীম গ'ল গৈ পেলাই তেওঁ ড্ৰাইভাৰজনক উদ্ধাৰ কৰিলে। একচুৱেলি ড্ৰাইভাৰজনৰ মুখৰ পৰা আমি যিখিনি জানিব পাৰিলোঁ যে তেওঁক মানে কি উইদাউট হেণ্ডিমেনত তেওঁ গাড়ীখন লৈ গৈছিল শিলচৰলৈ, আৰু গোটেই বিস্কুটখিনি 1450 কাৰ্টুন তেওঁ শিলচৰ জমা দিব লাগিছিলে। আৰু এই কথাটো জানি হেণ্ডিমেন নাই বুলি গম পাই এনেকুৱা তাৰমানে এটা চক্ৰ আছে লোৱাৰ আছামত, সেই চক্ৰটোৱে মানে মানুহ ফিটিং কৰি পেলাই এটা ল'ৰাই ক'লে যে মই ইয়াক ড্ৰাইভাৰলৈ ফোন কৰিলে যে মই আপোনাক হেণ্ডিমেন কৰিবলৈ কৈছিলে কোনোবা এজনে, আপুনি গাড়ী ক'ত আছে তেনেকৈ লোকেশ্যনটো লৈ তেওঁলোকে এই ড্ৰাইভাৰক লগ পালে। ড্ৰাইভাৰেও ভাবিলে ঠিকে আছে, ড্ৰাইভাৰে কোৱা মতে সি একো গম নাপায়। তাৰপিছত সি নিজকে পথাৰ এখনত মানে উদ্ধাৰ কৰিছে। তাৰপিছত আমি গোটেইখিনি আমাৰ ছাব ইন্সপেক্টৰ কে লস্কৰে গোটেই বস্তুটো ট্ৰেক কৰি তাৰ লগত কণ্টেক্টত থকা কোন আছে গোটেই হিচাপ কৰি পৰাই আমাৰ প্ৰায় 3 দিন কণ্টিনিউৱাছ মানে ইনভেষ্টিগেশ্যনৰ পাছত আমি 3জন প্ৰধান অপৰাধী বৰপেটা ডিষ্ট্ৰিক্টত কালগেছিয়াৰ পৰা আফজলুৰ ৰহমান খান তেওঁক এৰেষ্ট কৰা হৈছে, চুলতান মাহমুদ আৰু ইছমাইল হুছেইন দুইজনেই হৈছে অভয়াপুৰী থানাৰ অন্তৰ্গত লেংটি চিঙা। আৰু তেওঁলোকে গোটেই ব্লু প্ৰিণ্টটো বনাই গাড়ীখন হাইজেকেই কৰিছে আৰু লৈ গৈ তেওঁলোকে বিস্কুটখিনি আপোনাৰ আনলোড কৰিছে এটা জেগাত। আনলোড কৰি তাৰ পৰাই ডিষ্ট্ৰিবিউট কৰি পেলালে, গোটেই য'ত ত'ত ডিষ্ট্ৰিবিউট কৰি পেলাই শেষ কৰি পেলালে। ইতিমধ্যে আমি সেইবিলাকৰ হাত ধৰি পেলাই আমি 1450 কাৰ্টুনৰ ভিতৰত আমি 1350 কাৰ্টুনমান আমি ৰিকভাৰী কৰিলোঁ। আৰু আটাইকেইজন মেইন আছামী আমি এৰেষ্ট কৰিছোঁ। আৰু গোটেই এটা চক্ৰ আমি বাকীখিনি জানিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছোঁ।